আকৌ হাগ্ৰামা মহিলাৰী চৰ্চালৈ আহিছে। আমি এটা মানে খাম্পাই ভাবি আছে আমি ডেপুটি চিফম এতিয়া সমষ্টি নাই বোলে খাম্পাৰ কাৰণে সমষ্টিও নাই। ইউপিপিএলৰ নেতা কৰ্মীয়ে বিপিএফত যোগদান কৰাৰ পিছতে হাগ্ৰামা মহিলাৰীয়ে কিছু মন্তব্য কৰিছে আৰু বিটিএডিত হাগ্ৰামা মহিলাৰীয়ে পুনৰবাৰ খোপনি পুতিবলৈ আৰম্ভ কৰিছে। শালবাৰী ব্লক বিএছচি ইয়থ আৰু ওমেনৰ যিটো কৰ্মশালা সেইটো খুব ভাল হৈছে আৰু আমি মুঠতে বিপিএফ দল হিচাপে আগন্তুক নিৰ্বাচনৰ কাৰণে আমি খুব মানে জিৰণি নোলোৱাকৈ আমি কেম্পিং কৰি আছোঁ ৱাৰ্কাৰসকলৰ লগত আমি আলোচনা কৰি আছোঁ। খুব ভাল আমাৰ শালবাৰী ব্লক বিপিএফ হিচাপে খুব ভাল পজিশ্যনত আছে। আমি জিকিম। এই 2025 যিটো নিৰ্বাচন হ'ব বিটিচি নিৰ্বাচন ইয়াত শালবাৰী হিচাপে জিকাটো 100% আৰু শালবাৰীত যিটো পজিশ্যন বিপিএফ দলৰ পজিশ্যনটো 1 নম্বৰত আছে আৰু ছেকেণ্ডত বিজেপি আছে, 3 নম্বৰতহে ইউপিপিএল। মই যিটো জানো বিটিচি টোটেল আমি 25ত কমত নাপায় আৰু এণ্টায়াৰ বিটিচিত যিটো পলিটিকেল ৰাজনীতিৰ যিটো পৰিৱেশ পজিশ্যন মুঠতে আমাৰ বিপিএফ দলে 1 নম্বৰ পজিশ্যনত আছে। সেইকাৰণে আমি কৈছোঁ চৰকাৰ বনোৱাটো কাটাং। ইউপিপিএল 3 নম্বৰতহে আছে। ইউপিপিএল পালে 2-3টা এইটো লাগৰ ওপৰত 2-3টা পাব পাৰি। খাম্পা আৰু চন্দনৰ কথাটো মই অলপ আগত ক'লোঁ। প্ৰমোদ বড়ো কোৱাৰ কথা এইবিলাক মই কোৱা কথা নহয়। বিপিএফ দলৰ যিমান নেতা আছে বা কৰ্মী আছে আনিবৰ কাৰণে চেষ্টা কৰিব লাগে আৰু অহাৰ পিছত আমি ডাষ্টবিনত পেলাই দিম। এইটো প্ৰমোদ বড়োৰ কথা, মই কোৱা কথা নহয়। এইটোতো চন্দন আৰু খাম্পাৰটো ভৱিষ্যতটো শেষ, ব্ৰিটিছৰো শেষ। ইউপিপিএলৰ প্ৰমোদ বড়ো বা ৰংগেৰা নাৰ্জাৰী বা আমাৰ ইউজি ব্ৰহ্ম, এই খাম্পা, এই চন্দনে বা এই হিতেশে ইউপিপিএলৰ বিৰুদ্ধে কি কি কাম কৰিছে কৰা নাই এইটো কেতিয়াও পাহৰি নাযায় ইহঁতে। আমি জানো চেণ্ডিকেটটো আজিৰ কথা নহয়, আগৰ পৰাই চলি আছে। আৰু আজি চন্দন আৰু খাম্পাই যিটো হাইকোৰ্টত PIL দিছিল, কেছ কৰিছিল পিটিআৰৰ এগেইনষ্টত, এইটো আজি হিয়াৰিং হৈ আছে। এইটো কোনোবা ইউজি ব্ৰহ্ম, কোনোবা সেই ৰংগেৰা বা কোনোবা এই কিবাটো পাহৰি যায় প্ৰমোদে, এইবিলাক কি নাথ এইবিলাক পাহৰি যাব। ইউজি ব্ৰহ্মই এটা কথা কৈছে যে এই বিটিচি নিৰ্বাচনৰ পাছত বিপিএফ দল নাথাকে বুলি কৈছে। এইবোৰ বাদে এইটো উল্টাহে, এইবিলাক উল্টা কথা কোৱা মানুহ। আচল কথাটো ইউজি নকয়, কেতিয়াও আচল কথা নকয়। মানে ইউপিপিএল দল নাথাকে নেকি? ইউপিপিএল দল নাথাকে। বিভিন্ন ধৰণৰ চেণ্ডিকেটটো ইউপিপিএলৰ যিবিলাক লিডাৰ কৰ্মী MCLA ইহঁতেই কৰি আছে। বিৰোধীৰ আসনত আপুনি পৰিষদত এদিনে উপস্থিত থকা বুলি কৈছে। ইয়াৰ কি প্ৰয়োজন আছে? মোৰ যদি প্ৰয়োজন আছে মই থাকিলে হয়। আমাৰ বিৰোধী হিচাপে নেতা একজন আছে, সি আছে। আদিবাসী ন্যাশনাল লেভেল বহুত ধন্যবাদ। রিঙ্কু বড় BS গনসার ব্রহ্ম রেসলেস ক্লেপ অজয় বড় অজয় বড় বসুমতী মেম্বার ইউপিপিএল গণেশ কুমার বড় সালবাড়ি টাঙ্গাবাড়ি বিশাল মশাহারি বিবেক বড় শিবকুঙ্গর ব্রহ্ম মইনুদ্দিন সুনবাড়ি প্রাইমারি কিংসন সরগিয়ারি রূপহী অজয় বড় রূপহী MA DL BEd মনিকা বড় মৃদুলা তালুকদার রমণী বড় হেমন্তী বড় ক্লেপটো কমি গ'ল কিয়? হেমন্তী বড় কন্টিনিউ ক্লেপ কিয়? ভাগৰ লাগিছে নেকি? গৌতম বড় বাসন্তী বড় অদিতি বড় এইবাৰ আহিছে বাঁহবাৰী প্ৰাইমাৰী ওমেন কমিটি ফালৰ পৰা সুকন কিষাণ
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।